মা কাপোৰৰ কথা দেউতাক কৈছিলানে তুমি? কাইলৈ দেখোন সৰস্বতী পূজা পালেহিয়ে, মই কি পিন্ধি যাম কোৱাচোন? লগৰ চবেই ধুনীয়া ধুনীয়া হৈ যাব। মাজনী, দেউতাই দেখোন হাজিৰা কৰা পইচা কেইটকা পোৱাই নাই। এতিয়ানো তোক কেনেকৈ কাপোৰ আনি দিব কচোন? মই এইবোৰ একো নাজানো মা, মই তোমালোকক ইমান দিনৰ আগৰ পৰাই কৈ আছিলোঁ মোক কাপোৰযোৰ লাগিব, কিন্তু মই পুৰণা কাপোৰ পিন্ধি নাযাওঁতে মই কৰিছোঁ। লগৰ চবেই নতুন নতুন কাপোৰ চিলালে আৰু মই আজিলৈকে কাপোৰ লোৱাই নাই। কাপোৰ ল'ম কেতিয়া, চিলাবলৈ দিম কেতিয়া? মা মোক লৈ দিবা, কিন্তু মই পুৰণা কাপোৰ পিন্ধি নাযাওঁতে মই কৈ দিছোঁ, নহ'লে মই সৰস্বতী পূজালৈকে নাযাওঁ। ৰচোন মাজনী, এনেকুৱাখন তই নকৰিবি। উভতিনো কেলৈ কৰ? বাপেৰে পইচা কেইটকা পালেহে, এতিয়ালৈকে পোৱাই নাই। ক'ৰ পৰা আনি দিব কচোন বাৰু? ঘৰখন চলিবলৈকে কিমান কষ্ট হয়। হ'ব দেচোন, পুৰণা কাপোৰকে পিন্ধি যাবি। সৰস্বতী পূজা বুলি নতুন কাপোৰ ল'ব লাগে নেকি আৰু? মই এইবোৰ একো নাজানো মা, মোক নতুন কাপোৰ লাগিব, কিন্তু চবেই নতুন নতুন কাপোৰ পিন্ধি যাব আৰু মই কি পুৰণা কাপোৰ পিন্ধি যাম নেকি? মা নহ'ব, মোক নতুন কাপোৰ লাগিব কিন্তু। মাজনী, কথাবোৰ ক'লে অলপ বুজি পাবি দেই, মই কৈ দিছোঁ হ'লে। কৈ আছোঁ, পইচা পাতি এদিন ইমান অসুবিধা হৈছে। সৰস্বতী পূজা বুলি নতুন কাপোৰযোৰ ল'লেহে হয়নে? মোৰ আকৌ সেই পুৰণা কাপোৰবোৰ আছে নহয়, সেয়াকে পিন্ধি যাবি দে, একো নহয়। বেলেগে সৰস্বতী পূজা বুলি পাৰ্লাৰ চুলি ষ্ট্ৰেট কৰাইছেগে, চুলি স্পা কৰাইছেগে। মোক কাপোৰযোৰকে লৈ দিব পৰা নাই। সিহঁতি ইমান ধুনীয়া ধুনীয়া হৈ আহিব আৰু মই ইমান লেতেৰা ফেতেৰা হৈ যাম নেকি? না দেউতাক ক'বা না। মাজনী, থুন নাথাকিবি দেই, মই একদম মৰিয়াই দিম কথা হ'লে। বেছি কৰা তোমালোকে, একো এটা আনি দিব নোৱাৰা। মই কিবা এনে কাপোৰ নিবিচাৰোঁ নহয়, সৰস্বতী পূজা বুলিহে বিচাৰিছোঁ কিবা। মই পুৰণা কাপোৰ পিন্ধি নাযাওঁ। এই কথা কেতিয়া বুজি নাপাব নে? ৰচোন বোলো, বাপেৰটো আহি লওক, পইচা কেইটকা পালেহে আনিব পাৰিম, নাপালে মানে মই কেনেকৈ আনিম বাৰু? তুমি দেউতাক ক'বা না, যেনেকৈ হ'লেও ক'বা, মোক কাপোৰযোৰ আনি দিবলৈ ক'বা না দেই মা। ব্লাউজ চ্লাউজ চিলোৱাটো একো নহ'বই, মই বেলেগ ব্লাউজে পিন্ধি ল'ম, খালি কাপোৰযোৰ লাগিব মোক নতুন। মোৰ লগৰবোৰে চবেই কাপোৰ কানি চিলাই আজৰি হৈ আছে, মই একো এটা নাই। চবেই ধুনীয়া হৈ আহিব, মই বেয়াকৈ নাযাওঁ। মই দৰকাৰ হ'লে মই সৰস্বতী পূজালৈকে নাযাওঁ। ৰচোন দেউতা আহি লওক, তাৰপিছত কিবা এটা কৰিব লাগিব। এতিয়া ভাতকে খাই লৈ আহ। নাখাওঁ, মই কাপোৰ নিদিয়ালৈকে মই ভাত চাত নাখাওঁ। মই ওলাই যাওঁ। মাজনী, এইবোৰ যে ছোৱালী কথা ক'লে বুজি নাপায় অ'। এতিয়া বাৰু পইচা কেইটকা নাপালে বাৰু ক'ৰ পৰা আনি দিব তাই কাপোৰযোৰ? আমাৰ দিনত সেইবোৰ নায়েই, যোনে যেনেকৈ পায় তেনেকৈ পিন্ধি যায়। আজিকালি একদম চবৰে কম্পিটিশ্যন আৰু। এই সৰস্বতী পূজা বুলি আকৌ কেমেৰামেন আহিব, সুন্দৰী যুৱতী বিচাৰি। সেইবোৰ ল'ৰা ছোৱালী লাগিব দেখিলে মানে। প্ৰায় দুখীয়া মানুহৰ কাৰণে বৰ দিগদাৰ দেই। দুখীয়া মানুহবোৰে বাৰু কেনেকৈ বাৰু এনেকৈ ল'ৰা ছোৱালীক বাৰু সন্তুষ্ট কৰিব? ধনী হ'লে বাৰু বেলেগ কথা, নিজে ভাতকেইটা খাবলৈকে পইচা কেইটকা যোগাৰ কৰিবলৈ নহয়, এইবোৰ বাৰু কাপোৰ কানি মেকআপ কেনেকৈ বাৰু কি কৰিব বাৰু? আজিকালি হ'লে এইবোৰ বাৰু বেলেগ বেলেগ বস্তু ওলালে আৰু দেই। বাপেকটো আহি লওকচোন বাৰু, কি কৰোঁ চাওঁচোন। কি হ'ল, মোক দেখোন মাৰি আছ? কাপোৰ কানি ল'লি নাই? নাই লোৱা, চাচোন মোক কাপোৰ কানি লৈয়ে দিয়া নাই। নাজানো মই যাওঁ নে নাযাওঁ কাইলৈ। কেলৈ নাযাবি আকৌ? যাবি আকৌ, লৈ দিব নহয়। যাবি আকৌ, কেলৈ নাযাবি আকৌ? চবেই যাব, আমিও যাম নহয়। তই নগ'লে ভাল নালাগিব, ওলাবি। তহঁতি চবেই নতুন নতুন কাপোৰ লৈ আজৰি হৈ আছ, মোৰহে কাপোৰ চাপোৰ নাই, মই পুৰণা কাপোৰ পিন্ধি নাযাওঁ। নিদিয়ে যদি হ'ব দে, আৰু পুৰণাকে পিন্ধিবি, একো নহয় নহয়। কিনো তই এনেও ধুনীয়াই হয় দেখিবলৈ। সেইটো কথা নহয়, তহঁতি হ'লে ধুনীয়া হৈ যাবি আৰু মই হ'লে লেতেৰা ফেতেৰা হৈ যাম। ইছৰাম, হ'ব দেচোন থ, পুৰণা কাপোৰকে পিন্ধিবি, একো নহয় নহয়। আৰু তোৰ কিন্তু ভালেই লাগিব দে দেখিবলৈ। তহঁতি তেনেকৈ ক'লে নহ'ব নহয়। নহয়, জুৰি তোৰ ভাগৰ ব্লাউজটো দিলে নাই বাৰু? নাই দিয়া পাই, আজি দিম বুলি কৈছে। তোৰ ভাগৰটো দিলে নেকি? দিলে, কিন্তু আকৌ পিঠি যে ষ্টাইলটো দিছিলোঁ, সেইটো অকণমান ঢিলা হ'ল আকৌ টান কৰিবলৈ দি থৈছোঁ মই আজি। হয় নেকি? মোৰ ভাগৰটো ভাল হ'লে হ'ল আৰু দেই। আকৌ আজি আকৌ টান ঢিলা কৰিবলৈ সময় নাই আৰু। মোৰ এতিয়া আকৌ বেলেগখিনি ডিঙিত পিন্ধা কিনিবলৈ আছেই। তই জুৱেলাৰীবোৰ কিনিলি নেকি? কিনিলোঁ, কেতিয়াবাই কিনিলোঁ। নহয়, চুলিবোৰ মেলিবি নেকি? মইতো মেলিয়ে যাম। তই কি কৰিবি? মই জানো পাই কাৰ্ল কৰোঁ নে খোপা বান্ধো ভাবিয়ে পোৱা নাই। ৰশ্মি, তই আকৌ ক'লৈ যাৱ? মই যাওঁগৈ দে, তহঁতি কথা পাত। আকৌ একেলগে যাম। নালাগে দে, মই ঘৰলৈকে যাওঁ। তহঁতি ধুনীয়াকৈ ওলাই যাবি কাইলৈ। চবেই জুৱেলাৰী চেট কিনিবি, চব কিনিবি। মোৰ একোৱেই নাই, মই নাযাওঁ চাগে, বুজিছনে? ওলাবি পুৰণা কাপোৰে পিন্ধিবি, একো নহয়। আৰু এনেও পুৰণা নতুন বুলি একো কথাই নাই। আৰু তোক যি পিন্ধিলে ভালে লাগে দে, তই দেখিবলৈ ধুনীয়াই হৈ যায়। তহঁতি এতিয়া এনেকৈ কবি আকৌ। চবেই চালা কাপোৰ কানি লৈ আজৰি হৈ আছ, মোৰ নিজৰহে এযোৰ কাপোৰ ল'বলৈ পোৱা নাই। মই কাইলৈ নাযাব পাৰোঁ দেই, ঠিক নাই। মই যাওঁ ঘৰলৈকে, তহঁতি থাক। ৰশ্মি, শুন। ৰশ্মিয়ে কোৱা কথাটো মিছাও নহয় বাৰু। চবেই নতুন নতুন কাপোৰ পিন্ধিব, তাই কি পুৰণা কাপোৰ পিন্ধি যাব নেকি আৰু কচোন? সেইটোও হয়, কিন্তু ঘৰত যদি নিদিয়ে তাই কি কৰিব কচোন? উপায় নাই ন। তাকে এবাৰ কি কৰে জানো, তাই যায় নে নাযায় নে কাইলৈ, ঠিক নাই দেই। তাই নগ'লে ভাল নালাগিব। তিনিজনী আমি একেলগে থাকোঁ যে। সেইটোৱে আকৌ। পিছে আমি যাম দিয়া। তোৰ বজাৰ কৰি ল'বলৈ আছে নহয়, মোৰো কিবা কিবি ল'বলৈ আছে অলপ। বৈ। আজি বাৰু হাজিৰাটো পালেনে? নাই আজিও নাপালোঁ। গধূলিলৈ দিম বুলি কৈছে, কি বা কৰে চাওঁচোন ৰ'বা। মাজনী একেবাৰে গোটেইজনী বলিয়া হৈ আছে আৰু কাপোৰযোৰ লাগে কাইলৈ সৰস্বতী পূজা বুলি পিন্ধি যাবলৈ বোলে। মই বোলো ৰচোন, বাপেৰে পইচা কেইটকা পোৱাই নাই, কথাবোৰ ক'লে এখন বুজি নাপায় নহয় তাই আকৌ। হয় ছোৱালীজনী কাপোৰযোৰ আনি দিব লাগিছিলে,
কিন্তু পইচাটো নাই পোৱা নহয়, কি কৰোঁ মই একো ভাবি পোৱা নাই জানানে তুমি। তাই তেনেকেই বস্তু চস্তুবোৰ দেখোন নিবিচাৰেই, যিটো লাগতিয়াল বস্তু আৰু সেইটোহে বিচাৰে। সেইটোও যদি আমি দিব নোৱাৰোঁ, মাক বাপেক হিচাপে বৰ লাজত পৰিব লাগিব দেই। তাকে তাইক মই বুজাইছিলোঁ, মই বোলো সেই মোৰ ভাগৰ বোলো পুৰণা কাপোৰকে পিন্ধি যা। তাই একো নিপিন্ধে, লগৰ ছোৱালী বোলে চবেই নতুন নতুন কাপোৰ পিন্ধিব, তাই সেইকাৰণে পুৰণাবোৰ নিপিন্ধে বোলে। অঁ হয়ো আকৌ, লগৰ যদি চবেই নতুন নতুন কাপোৰ পিন্ধে আৰু তাই পুৰণা কাপোৰযোৰ পিন্ধিনো কেনেকৈ যাব। কথাটো নোহোৱা নহয়, কিন্তু কাপোৰযোৰ ল'বলৈ গ'লে টকা 2000-1500 লাগিবই। তাৰ তলততো ভাল কাপোৰো নাপায়। অথনি সেয়া ভাত কাপোৰ কানি নিদিওঁ বুলি কোৱাৰ কাৰণে ভাত পানী নাখাই ঘৰৰ পৰা ওলাই গ'লগৈ, এতিয়ালৈকে অহাই নাই। লগৰ ছোৱালীবোৰে লৈছে আৰু কাপোৰ, তাই সেইকাৰণে মন কৰিছে আকৌ ল'বলৈ। কিন্তু বেলেগৰ নিচিনাকৈ আমাৰ হাতত ইমান টকা নাই নহয়। তাকে পাই, কিবা এটা কৰিব লাগিব ৰ'বা। ছোৱালীজনীক কাপোৰ এযোৰ দিব নোৱাৰিলে কেনেকৈ হ'ব বাৰু কোৱাচোন। সঁচাকৈ দেই, এই দিনবোৰ আগতেই ভাল আছিলে, এতিয়াহে পূৰা কম্পিটিশ্যনৰ যুগ আৰু। কোনে কিমান ধুনীয়াকৈ কাপোৰ পিন্ধিব পাৰিছে, কোনে কিমান ধুনীয়াকৈ মেকআপ কৰিব পাৰিছে, সেইবোৰহে চাই আৰু। তাকো আজিকালি সেই টিভিত দেখা নহয় এটা সুন্দৰী যুৱতী বিচাৰি বিচাৰি কেমেৰামেনবোৰ ঘূৰি ঘূৰি ফুৰে। সেইবোৰৰ কাৰণে আৰু চবেই মেকআপ চেকআপ কৰিবই। এইবোৰ বস্তু দুখীয়াবোৰৰ কাৰণে নহয় কিন্তু দেই, সঁচা কথা কৈছোঁ আৰু পাই। তাকে কিনো ক'বা আৰু, এতিয়া উপায়ো নাই নহয়। ছোৱালী এতিয়া বিচাৰিছে আৰু দিব নোৱাৰিলেনো কেনেকৈ হ'ব কোৱাচোন। নিজে নাখাই হ'লেও আৰু দিব লাগিব তাইক। তাইও মন কৰিছে দিয়াচোন ধুনীয়া হৈ যাবলৈ। পিছে গধূলিলৈ পইচা কেইটামান দিম বুলি কৈছে, সেই পইচা কেইটকা নাপালেহে দিগদাৰ হ'ব। তাকেহে পাই, পইচা কেইটকা পালে হ'ল আৰু। নাপালে বৰ দিগদাৰ হ'ব দেই। তাই পুৰণা কাপোৰ পিন্ধি নাযাওঁ বুলি কৈছে নহয় আকৌ। এইবোৰ ছোৱালী উভতি নহয় জানো। হ'ব বাৰু, কিবা এটা হ'ব ৰ'বা। ব'লা এতিয়া মোক ভাতকেইটাকে দিয়াগৈ ব'লাচোন, বৰ ভোক লাগিছে মোৰ। অঁ আহক আহক। মাজনী ভাতকেইটা খাই লৈ হিয়া। মই ভাত চাত একো নাখাওঁ দেউতা, মোক কাপোৰ এযোৰ নিদিয়ালৈকে মই একো নাখাওঁ ভাত চাত। গোটেই চবৰে লগৰ ছোৱালীবোৰে কাপোৰ কানি লৈ আজৰি হ'ল, মোক এতিয়ালৈকে একো এযোৰ দিয়া নাই তোমালোকে। মোৰ লগৰ জুইহেঁতেও কাপোৰ ল'লে, সিহঁতি ডিঙিত পিন্ধা হাতত পিন্ধা চব লৈছে, মইতোতো সেইবোৰ একোৱে লোৱা নাই। মোক কাপোৰ এযোৰ লৈ দিয়া নাই তোমালোকে এতিয়ালৈকে। মাজনী এই গধূলিকৈ পইচা এটা পোৱাৰ কথা আছে সেইটো পালে মই লৈ আহিমগৈ দেই কাপোৰ এযোৰ। আৰু যদি পইচাটো নোপোৱা তেতিয়া কি কৰিবা? তেতিয়াতো দিব নোৱাৰা, তেতিয়াতো মই এনেকেই যাবগৈ লাগিব। মই নাযাওঁ মই পুৰণা কাপোৰ পিন্ধি। মই যে কেলে এনেকুৱা ইমান দুখীয়া ঘৰ জন্ম হ'লো নহয়। তোমালোকক মই যি বস্তু বিচাৰি নাথাকোৱে, এতিয়া সৰস্বতী পূজা বুলিহে কাপোৰ এযোৰ বিচাৰিছোঁ, সেইযোৰ তোমালোকে দিব নোৱাৰা মোক। কেলে যে মই এখন ঘৰ জন্ম হ'লো নহয়। মাজনী এনেকৈনো কেলে কৈছ তই? ৰচোন, তোক মই কিবা এটা কৰি হ'লেও যোগাৰ কৰি দিম নহয়। সকলোবোৰ দেখোন মই তোৰ কাৰণেই কৰি আছোঁ, আৰুনো বেলেগ কোন আছে মোৰ কচোন? সন্তান বুলিবলৈ অকল তয়ে আছ। যি পাৰোঁ তোকেই দিম ন মই চব। এনেকৈ নকবি আকৌ, নাপায় নহয়। এতিয়া কাম কৰা পইচা কেইটকা নাই পোৱাৰ কাৰণেহে মই তোক দিব পৰা নাই। তথাপিও কৈছোঁ নহয়, ৰচোন গধূলিলৈকে বাট চাওঁ কি হয়। পইচা কেইটকা পালে তোক মই আনি দিম নহয়। এতিয়া ভাতকেইটা খাই আছোঁ না, মই তোক কাপোৰযোৰ আনি দিম নহয়, গধূলিলৈকে আনি দিম। মই কাপোৰযোৰ হাতত নোপোৱালৈকে ভাত নাখাওঁ কৈছোঁ নহয়, মই ভাত নাখাওঁ। কাপোৰযোৰ যেতিয়া আনি দিবা মই তেতিয়াহে ভাত খাম। কথাবোৰ ক'লে অকণমান বুজিবলৈ চেষ্টা কৰিব লাগে মাজনী। এনেকৈ আৰু দে বুলি ক'লে মই হাততে বস্তুটো লৈ থকা নাই নহয়, অকণমান বুজি পাবি আকৌ। তোমালোকে মোক একোৱে দিব নোৱাৰা। মই তোমালোকক যিটো বিচাৰোঁ সেইটো এদিনো দিব নোৱাৰা তোমালোকে মোক। একেবাৰেতো কেতিয়াও নোকোৱা দিম বুলি, সদায় এনেকৈ চতুৱাই থাকিবা মোক। এইখন ঘৰ জন্ম হোৱাতকৈ মই মৰিয়ে থাকিব লাগিছিলে। মাজনী এইবোৰ কি কথা কৈছ বাৰু তই? এনেকৈ ক'ব নাপায় নহয়। হ'ব যোৱাচোন যোৱা দেউতা, এতিয়া মোক অকণমান অকল হৈ থাকিবলৈ দিয়া, যোৱা। তোক মই কৈছোঁ নহয় কেনেবাকৈ হ'লেও আনি দিম বুলি মাজনী, তই বুজি নাপাওনো কেলে অকণমান কথাটো। হ'ব যোৱা এতিয়া, যেতিয়া আনিবা মই তেতিয়া দেখিম নহয়। এতিয়া হ'ব যোৱা, মোক অকণমান অকল হৈ থাকিবলৈ দিয়াচোন। একো এটা দিব নোৱাৰিলে আজিলৈকে মোক, কৈছোঁ নহয় একো এটা দিব নোৱাৰিলে আৰু একদম মানুহ হয়। হেৰা শুনিছানে? অঁ কওকচোন। মই ওলাই যাওঁ, পইচা কেইটকা দিব পাৰে নেকি সুধি আহোঁগৈ। মাজনী দেখোন বৰ বেয়াকৈ লাগিলে। তাইক দেখিছোঁ কাপোৰযোৰ নিদিয়ালৈকে তাই ঘৰত শান্তিকৈ নাথাকিবই নেকি। মই কোৱা নাই জানো, অথনিও তাই তেনেকুৱাই কৰিছে। একদম 2 চাপমান দি দিবলৈ মন যায় মোৰ, কৈছোঁ নহয়। ছোৱালী অকণমান কথা ক'লে বুজি পাব লাগে। নোহোৱা বস্তুটো বাৰু ক'ৰ পৰা আনিলোঁ কওকচোন? আপুনি এতিয়া পইচাটো নাপালে কি কৰিব বাৰু? পইচাটো নাপালেও কিবা এটা কৰিব লাগিব। তাই আৰু যিবোৰহে কথা কৈছে গম পোৱা নাই তুমি? দুখীয়া ঘৰত কেলৈ জন্ম হ'লোঁ, কেলৈ এখন ঘৰত জন্ম হ'লোঁ, তাই সেইবোৰ কথা কৈছে চোৱাচোন। তাই আৰু কাপোৰযোৰ আনি দিব নোৱাৰিলে মানে আৰু কি কৰিব ঠিকান নাই তাই। সেইকাৰণে ভাবিছোঁ পইচাটো নাপালেও ক'ৰবাত কিবা এটা কৰি হ'লেও আনিব লাগিব কাপোৰ এযোৰ। কি তাই তেনেকৈ কৈছে নেকি? মানে দুপিটা নিদিয়ালৈকে নহ'ব ৰ'ব। নহয় মাৰপিট নকৰিবা বুজিছা। তাই যিটো দেখিছে আৰু সেইটোহে কৈছে। লগৰবোৰে চবেই কাপোৰ কানি ল'লে বোলে নতুন নতুন। অথনি ওলাই যাওঁতে বোলে তাইক সুধিছে চবেই কাপোৰ ল'লি নাই, কিবা কৰিলি নাই। তাই সেইবোৰ মনটো বেয়া লাগিছে। আৰু জুৰিহঁতেও ল'লে বোলে কাপোৰ। তাই কৈছে আকৌ জুৰিনো মাক বাপেকৰ কি আছে, তাইক যে নতুন কাপোৰ দিব পাৰিছে, মই দিব পৰা নাই তাইক, সেইটোকে কৈছে। তাকে কিনো কৰিবা আৰু, উপায় নাইকিয়া হৈছে আৰু দেই। মই বোলো তাকে ওলাই যাওঁ বুলিহে তোমাক ক'বলৈ আহিলোঁ পাই।
লোকে পাৰিছে লৈছে আকৌ এতিয়া আমি দিব পৰা নাই আমিনো কি কৰিবা কওকচোন হে ভাত মুঠি খাবলৈকে চিন্তা হয় এতিয়া এযোৰ কাপোৰৰ নামত কিমান হাজাৰ টকা যাব আপুনি জানে জানো হা আমি 15 দিন 20 দিন তেনেকৈ চলিব পাৰিম গম পাইছে নাই সিমান টকা পইচাই বৰ দিগদাৰ দেই এইবোৰ মানে কেলে জানো আহে এই পূজাবোৰ আহিলে অকণমান চিন্তাহে হয় আমাৰ দুখীয়া মানুহৰ কাৰণেও এতিয়া ছোৱালীক লগৰ লগত ষ্টেটাছ মেইনটেইন কৰিবলৈ কাপোৰ লাগে এতিয়া ঘৰত টকা থাকিলে কাপোৰ তেনেকৈ বিলাসিতা জীৱন লাভ কৰিব পাৰিব এতিয়া আমাৰ নিচিনা মানুহৰ ঘৰত আৰু ক'ত তাই বিলাসিতা জীৱন লাভ কৰিব পাৰিব কওকচোন হে হ'ব আৰু দিয়া বুজিছা এতিয়ানো কৈ কি কৰিম কোৱাচোন তাই এতিয়া বুজি পোৱা অৱস্থাত নাই মই তাকে ওলাই যাওঁ বুজিছানে কি পাওঁ আৰু চাওঁচোন কিবা এটা কৰি হ'লেও তাইলৈ কাপোৰযোৰ আনিব লাগিব হ'ব দিয়ক যাওক আৰু মাজনী মাজনী দেউতা কাপোৰ আনিলানে তুমি মোলে নানিলা চাগে ন দেউতা হাতখন দেখোন খালী হৈ আহিছে মই জানোৱেই তুমি মোলে একো আনিব নোৱাৰা বুলি মই জানো তুমি মোক একো দিব নোৱাৰা বুলি মই জানো এই ৰহ মাজনী কান্দিছোনো কেলে এনেই কাপোৰ আনিলোঁ তোৰ ৰুমতে থৈ আহিছোঁ যা চাগে কেনেকুৱা লাগিছে কি দেউতা কাপোৰ আনিলা তুমি মোলে আনিলোঁ আকৌ মোৰ ছোৱালীজনী কাইলৈ সৰস্বতী পূজালৈ ওলাই যাব আৰু মই কি তাইক কাপোৰযোৰ আনি দিব নোৱাৰিম নেকি যা চাগে যা বিচনাত থৈ আহিছোঁ যা চাগে যা ৱাও থেংক ইউ সো মাচ দেউতা মই জানোৱেই তুমি মোৰ কাৰণে চব কৰিব পাৰিবা বুলি আমাৰ আকৌ একমাত্ৰ ছোৱালীজনীৰ কাৰণে মই এইখিনি কৰিব নোৱাৰিলে কেনেকৈ হ'ব হয় নাই যাচোন যা চাগে যা কেনেকুৱা লাগিছে চাগে যা ৰবা মই চাই আহোঁগৈ ৰবা মনটো এতিয়াহে ভাল লাগিছে ছোৱালীজনীক যে মই কাপোৰযোৰ আনি দিব পাৰিলোঁ পাই আনিব নোৱাৰা হ'লে বৰ বেয়া লাগিলেহেঁতেন দেই ছোৱালীজনী দেখি তাই বৰ দুখ পালেহেঁতেন পাই এতিয়া তাই চাচোন বাৰু কিমান সুখী হৈছে হেৰি ৰ'বচোন কোৱা ইমানকৈ মাতি আছিলোঁ ক'ত আছিলা তুমি মই বাচন কেইটামান ধুই আছিলোঁ হেৰি নহয় কাপোৰ আনি দিলে নেকি আপুনি কাপোৰযোৰ আনি দিলোঁ পাই হেৰি তাই বৰ ভাল পাইছে এতিয়াহে তাইৰ মনটো ভাল লাগিছে চাগে দেই পইচা দিলে নেকি মালিকে কি হ'ল আকৌ একো নামাতে যে ৰৈ আছে পইচা ক'ত পালে আপুনি পইচা মানে কি আকৌ মানে কৰি আছে সঁচা কথা কওক পইচা ক'ত পালে আপুনি পইচাটো মই গাঁওবুঢ়াৰ দেউতাৰ পৰা ধাৰলৈহে আনিলোঁ তুমি খালি খং নকৰিবা মানে হাজিৰা পইচাটো মোৰ আজিও নাপালোঁ মালিকে আজি আহিম বুলি কৈ নাহিলেই দেখোন আৰু সিহঁতৰ ঘৰলৈ গৈ মই দুবৰি বন মাৰি দিছোঁগৈ পইচাটো দিয়াই নাই মোক সেইকাৰণে মই গাঁওবুঢ়াৰ দেউতাৰ পৰাহে ল'লোঁ পইচাটো কি আপুনি গাঁওবুঢ়া দেউতাৰ পৰা পইচা ধাৰ কৰি আনি তাই কাপোৰযোৰ দিছে নহ'লে তাইক মই আজি কাপোৰযোৰ আনিয়ে দিব নোৱাৰিলোহেঁতেন আৰু কাপোৰযোৰ আনি দিব নোৱাৰা হ'লে তাই মনত বৰ কষ্ট পালেহেঁতেন তাই আমাৰ ঘৰত জন্ম কিয় হ'লো বুলি কৈছিলে অথনি জানানে তুমি মোৰ বহুত বেয়া লাগিছিলে তেনেকৈ কওঁতে আমি মাক বাপেক খালে তাইক একোৱেই দিব পৰা নাই সেইকাৰণে মই গাঁওবুঢ়া দেউতাৰ পৰাই পইচাটো ধাৰ কৰি আনি তাইক কাপোৰযোৰ লৈ আনিলোঁ হয় দিয়ক তাইক আমি একো আনি দিব নোৱাৰোঁ যেতিয়া যিটো বিচাৰে সেইটো টাইমতে আজিলৈকে আমি আনিয়ে দিয়েই পোৱা নাই তাইক আজিলৈকে হয় তাই বৰ দুখীয়া ঘৰত জন্ম হ'লোঁ ছোৱালীজনী কি ক'ম আৰু আপুনি পিছে গাঁওবুঢ়া দেউতাক পইচা কেইটকা কেতিয়াকৈ দিম বুলি ক'লে পৰহিলৈ দিম বুলি ক'লোঁ যদি মালিকে হাজিৰা কৰা পইচা কেইটকা দিয়ে তেতিয়া মই গাঁওবুঢ়া দেউতাকে ধাৰ মাৰিব লাগিব এইটো মাহত চাগে চলিবলৈ আমাৰ বৰ কষ্ট হ'ব বুজিছানে তাকে উপায় নাই আৰু ছোৱালীজনী সুখবোৰো আমি পূৰণ কৰিব লাগিব চব ফালৰ পৰাই মিলাব লাগিব দিয়কচোন তাই সুখবোৰ পূৰণ কৰিব নোৱাৰিলে তাইৰ মনত বৰ কষ্ট পায় কি কৰিম আৰু ভগৱান তুমি আমাৰ ওপৰত অকণমান কৃপা কৰা আৰু প্ৰভু তাকে পাই গাটো বৰ এটা ভাল লাগি থকা নাছিলে মোৰ ঠাণ্ডাও পৰিছে যে বহুত কাইলৈ কামলৈ নাযাওঁ বুলি ভাবিছিলোঁ কিন্তু কাম নকৰি পেলাই ঘৰত বহি থাকিলে ঘৰখন নচলিব আৰু তাতে গাঁওবুঢ়া দেউতাৰ পৰাও পইচাটো ধাৰ দি আনিলোঁ যে সেইটোও মাৰিব লাগিব নহ'লে এইটো মাহত চলিবলৈ একেবাৰে কষ্ট হ'ব আমাৰ একেবাৰে টনাটনি হ'ব বুজিছানে নহ'লে ময়ে ক'ৰবাত কাম এটা বিচাৰোঁ নেকি বাৰু আপুনিনো সদায় অকলে কিমান কাম কৰিব কওকচোন নালাগে কি কথা কৈছা তুমি কি কাম কৰিবলৈ যাবা নেকি নালাগে দেই মই যেনেকৈ হ'লেও তেনেকৈ খুৱাম তোমালোকক তুমি কাম কৰিবলৈ যাব নালাগে নহয় তেতিয়া আপুনি অকণমান সকাহ পালেহেঁতেন পাই অকলে ঘৰখন চলাটো বৰ কষ্ট নহয় আজিকালি 500-1000 টকাত দেখোন মোনাটোৱে ফুল হৈ নাহে বস্তু যিহে দাম হ'ল এনেকৈ হ'লে চলিবলৈ আমাৰ দিগদাৰ হ'ব নহয় আৰু তাতে মাজনী ডাঙৰ হৈ আহি আছে তাইক আমি প্ৰয়োজনীয় বস্তুবোৰ দিব লাগিব নহয় দিব নোৱাৰিলে তাই বৰ কষ্ট পাব মনত গম পাইছেনে বাৰু নালাগে দিয়া যিমান কেইদিন পাৰোঁ মই কৰি খুৱাম তোমালোকক তুমি কাম কৰিবলৈ যাব নালাগে তুমি বেলেগৰ ঘৰত কাম কৰিবলৈ যোৱাটো মই কেতিয়াও নিবিচাৰোঁ মা দেউতা মাজনী কাপোৰযোৰ বাৰু ভাল লাগিছেনে তোৰ হ'ব তোমালোকে এতিয়া মোৰ আগত ইমান হাঁহি মুখেৰে কথা পাতিব নালাগে মা দেউতা মই তোমালোকৰ সকলোবোৰ কথাই শুনিছোঁ
সকলোবোৰ কথাই শুনিছো। তোমালোকে ইমান হাঁহি মুখে মোৰ লগত কথা পাতিব নালাগে দেউতা। মোক মোক মাফ কৰি দিবা, তোমালোকে মোক মাফ কৰি দিবা। মই বৰ কষ্ট দিছো ন তোমালোকক। আৰে মাজনী, কি হ'ল আকৌ তোৰ? কি কথা কৈছ তই? দেউতা, তোমালোকে অথনিৰ পৰা যিখিনি কথা কৈ আছিলা মই সকলোবোৰ কথাই শুনিছো। মই কাপোৰযোৰ ভিতৰত চাবলৈ গৈ যেতিয়া তোমাক ক'বলৈ আহিছিলো ভাল লাগিছে বুলি, তেতিয়া তোমালোকে কথা পতা দেখি মই ভিতৰলৈ সোমাই নাহিলো। আৰু তেতিয়া মই তোমালোকৰ সকলোবোৰ কথাই শুনিছো। তুমি মোৰ কাৰণে গাঁওবুঢ়া দেউতাৰ ওচৰত পইচা ধাৰ কৰি পেলাই মোলৈ নতুন কাপোৰ কিনি আনিছা তুমি দেউতা। তুমি লোকৰ ওচৰত ধাৰ কৰি কেলে কাপোৰ আনিলা দেউতা? হা, কেলে কাপোৰ আনিলা? মই ভাবিছিলো তুমি তোমাৰ কাম কৰি পোৱা পইচা কেইটকাই মোলৈ কাপোৰ আনিছা বুলি, কিন্তু নহয়। নহয় অ' মাজনী, মই কাম কৰি পোৱা পইচাকেইটাই কৰাই আনিম বুলি ভাবিছিলোঁ তোমালৈ কাপোৰ এযোৰ। কিন্তু কাম কৰি যিকেইটকা পইচা পাব লাগে সেইকেইটকা মালিকে আজিও নিদিলে মোক। আৰু তয়ো বহুত মনটো দুখ কৰি আছিলি নহয়। সেইটো কাৰণে মই গাঁওবুঢ়া দেউতাৰ পৰাই পইচাটো ধাৰ কৰি পেলাই তোৰ কাৰণে কাপোৰযোৰ লৈ আহিলোঁ মাজনী। তোৰ ভাল লাগিছেনে বাৰু কাপোৰযোৰ? কাপোৰযোৰ বহুত ভাল লাগিছে, কিন্তু তুমি এনেকে ধাৰ কৰি পেলাই আনিব নালাগিছে দেউতা। আৰু অথনি ময়ো তোমাক বহুত জিদি ক'লো। মই এতিয়াহে ভুলবোৰ বুজি পাইছো। তুমি মোক মাফ কৰি দিয়া দেউতা। মই তোমাক এনেকে ক'ব নালাগিছিলে। তুমি মোক মাফ কৰি দিয়া দেউতা। দিনটো তুমি অকল আমাৰ কাৰণে কাম কৰি থাকা, লোকৰ ঘৰত হাজিৰা কৰিবলৈ যোৱা অকল আমাৰ কাৰণেই। তথাপিও মই তোমাক বুজি নাপালো দেউতা। মই অথনি তোমাক ঢেৰ জিদি উল্টা পুল্টা কথা কৰো দেউতা। তাৰ কাৰণে মোক মাফ কৰি দিবা। মাফ কৰি দিবা। মোৰ কাৰণে বহুত কষ্ট কৰিছা তোমালোকে, বহুত কষ্ট কৰিছা। কিন্তু মইহে বুজি নাপালো। মোক মাফ কৰি দিয়া। সেই মাজনী, কিনো কথাবোৰ কৈ আছ বাৰু? হ'ব দেচোন, একো নহয়, হ'ব দে। আৰু তই তেনেকৈ আমাৰ পৰা একো নিবিচাৰই ন? এতিয়া আৰু সৰস্বতী পূজা বুলি চবে যেতিয়া ধুনীয়াকৈ যাব, তোৰ যাবলৈ মন গৈছে দেচোন। আমি সকলোবোৰ বুজি পাইছোঁ, কিন্তু আমাৰহে বেয়া লাগিছে। তোক বিচৰা মতে আমি একোৱেই দিব নোৱাৰিলোঁ আজিলৈকে। অঁ মাজনী, তোক আমি একোৱেই দিব নোৱাৰিলোঁ বিচৰা মতে। তই তেনেকৈ বস্তুবোৰ নিবিচাৰই। যেতিয়া তোৰ নিজৰ দৰকাৰ হয় তেতিয়াহে বিচাৰ। তথাপিও আমি তোক একো দিব নোৱাৰোঁ মাজনী। তইহে আমাক মাফ কৰি দিওঁ মাজনী। তই বৰ দুখীয়া ঘৰ জন্ম হ'লেও। মা, সেনেকে নকবাচোন মা, সেনেকে নকবা। মোক আৰু লাজ নিদিবাচোন মা। দেউতা, মই আৰু এনেকে কেতিয়াও বস্তু নিবিচাৰো। আৰু মই এনেকে কেতিয়াও আৰু জেদ নধৰো আৰু দেউতা। তোমালোকে যেনেকেই সুবিধা পোৱা, যেনেকেই দিব বিচৰা, মই তেনেকেই ল'ম দেউতা। মই তেনেকেই ল'ম। মই আজিৰ পৰা কেতিয়াও এনেকে জেদ নধৰো আৰু দেউতা। তুমি যেনেকেই সুবিধা পোৱা মোক তেনেকেই দিবা দেউতা। তেনেকেই দিবা মোক। লগৰ চবেই নতুন কাপোৰ লোৱাৰ কথা পাতি আছিলে। ডিঙিত পিন্ধা, হাতত পিন্ধা সকলোবোৰ বস্তু ল'লেই সিহঁতি। সেইবোৰ কথা পাতি থকাৰ কাৰণেহে মোৰো ল'বলৈ মন গ'লো। মই বৰ ভুল কৰি আছিলো। মই তোমালোকক এনেকে জোৰ জবস্তি কেতিয়াও কৰিব নালাগিছিলে। তুমি মোক আজি যিমান টকা দি পেলাই কাপোৰযোৰ আনি দিছা, সেই কেইটকা যদি আমি গোটাই থোৱা হ'লে আমাৰ ঘৰখনে চলিলেহেঁতেন দেউতা। মোক সঁচাকৈ মাফ কৰি দিয়া তুমি। মই আৰু কেতিয়াও এনেকুৱা নকৰোঁ। হ'ব দে মাজনী, তই এতিয়া কন্দা কথাখন কৈ থাকিব নালাগে। আৰু তই যে কথাবোৰ বুজি পালি, তাৰ কাৰণে আমাৰ বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। তোৰ কাৰণে দেউতাই ক'ব পৰা হ'লেও ধাৰ কৰি কাপোৰযোৰ আনি দিছে। কাইলৈ ধুনীয়াকৈ পিন্ধি কৰি ওলাই যাবি। তই এতিয়া সেইবোৰকে ভাবি পেলাই মনটো মাৰি থাকিব নালাগে দেই মাজনী। এনেকুৱা উৎসৱ পাৰ্বণবোৰ আহিলে আমাৰ দুখীয়া মানুহবোৰৰ কাৰণে বৰ চিন্তা হয়। গম পাওঁনে? সকলোবোৰ বস্তু আমাৰ দুখীয়া মানুহবোৰৰ কাৰণে নহয়। অঁ মা, মই এতিয়াহে গম পাইছোঁ যে সকলোবোৰ বস্তু সকলো মানুহৰ কাৰণে নহয়। কেতিয়াবা কিছুমান বস্তু এৰা ধৰা মাজেৰেও চলিব লাগিব মা। এয়াহে আমাৰ মাজনী ইমান ধুনীয়াকৈ সকলোবোৰ কথা বুজি পাইছে।